আসসালামু আলাইকুম বন্ধুসকল, ইজাল লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা 20 HP ডিজেল ইঞ্জিনৰ লগত ওস্তাদ গোল্ড জেড প্লাছ হোলাৰ। ইয়াৰ লাইভ ডেমো ইয়াৰ চাই লওক। ওস্তাদ গোল্ড জেড প্লাছ 8 নম্বৰ হোলাৰৰ লাইভ ডেমো ভিডিঅ' মই আজি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। চাই লওক কিমান সুন্দৰভাৱে চাউল ওলাইছে। চাওক, একেবাৰে ধান দিছোঁ। চাওক, একবাৰে ধান দিছোঁ। বহুতে দুবাৰ কৰি দিয়ে, দুবাৰ কৰি দিব লাগে কিছুমান হোলাৰত। আমাৰ এই ওস্তাদ গোল্ড জেড প্লাছ হোলাৰত একবাৰতে চাউল ক্লিন হয়। এই হোলাৰখনৰ এটা পলিচাৰ পাথৰ আছে, ষ্ট'ন বুলি কয়। সেই ষ্ট'নত চাউলটো চিকচিকা হয়, একেবাৰতে চাউল পৰিষ্কাৰ হয়। আমি এইটো 20 HP ডিজেল ইঞ্জিন সেল্ফ, এটা আমি চাৰ্ভিচ চিষ্টেম কৰিছোঁ। এই ধৰণৰ যদি ৰাইচ মিলগিলা চাৰ্ভিচ চিষ্টেমৰ সেল্ফ ইঞ্জিনৰ ৰাইচ মিলগিলা যদি আপোনালোকক লাগে, তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিলে আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব। এইটো আমাৰ ইঞ্জিন সেল্ফত ষ্টাৰ্ট হয়। এই সেল্ফ মাৰি দিলে ষ্টাৰ্ট কৰি আপোনালোকে ধান দি বানিব পাৰিব। লোৱাৰ সময়ত আমাৰ ট্ৰেইনিং দিয়া হয়, কি ধৰণে লড দিব লাগে, কি ধৰণে কি চাউল ধানৰ পৰা চাউল বনাব লাগে। সুন্দৰভাৱে ট্ৰেইনিং দি মেচিন আপোনালোকক টেষ্টিং কৰি আপোনালোকক দিয়া হয়। মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো বেল নটিফিকেশ্যনটো আপোনালোকে দবাই ৰাখিব। এইটো এটা জেডি গোল্ড কোম্পানীৰ এটা 20 HP ডিজেল ইঞ্জিন হয়। ইয়াৰ ওজন আছে 185 কিলো। খুব সুন্দৰ ছাৰ্ভিচ। ইয়াৰ চাওক, আমাৰ চলি আছে। আমি একেবাৰে ধান দিছোঁ, একেবাৰতে চাউল কিমান সুন্দৰভাৱে ওলাইছে। মই আপোনালোকক আৰু বহুতো ভিডিঅ' দিছোঁ। মই ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰৰ ভিডিঅ' দিছোঁ, ওস্তাদ গোল্ড জেড প্লাছ। আজি মই লাইভ ডেমো ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। চাই লওক, ইয়াৰ চাউলৰ কোৱালিটিটো চাই লওক, কেনেকুৱা চাউল ওলাইছে। চাওক, সুন্দৰ চাউল ওলাইছে। ইয়াৰ লটৰ লগত কথা, লটটো যদি ভালকৈ মিলি যায় আপোনালোকে চাউলৰ লগত কোনো ভুচি নাহে। আৰু যদি লটটো আপোনালোকে ভালকৈ মিলাব নোৱাৰে, চাউলৰ লগত ভুচি আহিব। যেতিয়া দুয়োটাই লট আৰু আপোনাৰ হাতত যে কিছুমানে হাত দিব লাগে, ইয়াৰ এইটো অট'মেটিক হয়। স্কেলটো মিলাব লাগে, তাতে এখন ব্লেড আছে, তাতে সৰু এখন প্লেট আছে, প্লেটটো মিলাব লাগে। যদি এডজাষ্ট দুয়োটাই মিলি যায় তেতিয়াহ'লে চাওক, চাউলৰ লগত কোনো ভুচি নাহে। এই চাই লওক কিমান সুন্দৰভাৱে চাউলখিনি ওলাইছে। চাওক, ইয়াতে আৰু লট দিব পৰা যাব। লট ক্ষমতা ইয়াৰ আৰু আছে। নতুন ইঞ্জিন হয়। মই ষ্টাৰ্ট কৰি জাষ্ট ডেমো ভিডিঅ' দাঙি ধৰিছোঁ। এই হিচাপত মই লটটো অলপ কমকৈ দিছোঁ প্ৰথম অৱস্থাত। আপোনালোকে চাই লওক। যদি এই মেচিনখন পচন্দ হয় আপোনালোকে ফোন কৰি অৰ্ডাৰ কৰিব পাৰে। এই মেচিনখনৰ এটা ষ্ট'ন আছে আৰু চেলটো চাওক কিমান 1.5 চেল হয়। ইণ্ডিয়ান চিৰিজৰো আছে, এইটো কিন্তু 1 চেল হয়। ইয়াত তাতে কিন্তু ফেন আছে, চাউলটো চাৰা হয়। কিন্তু ওস্তাদ জেড গোল্ড প্লাছৰ চাউলটো চাৰা নহয়, কিন্তু চাউলটো পলিচাৰ হয়। ইয়াতে পলিচাৰ পাথৰ আছে। গতিকে আপোনালোকে ডিচাইড কৰিব আপোনালোকে কোনটো হোলাৰ ল'ব, ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰটো ল'ব নে ওস্তাদ গোল্ড জেড প্লাছটো ল'ব। বহুতে মোক প্ৰশ্ন কৰে, মোক এটা হোলাৰ লাগে বুলি কয়। তেখেতক হোলাৰ লাগে বুলি কয়, কিন্তু কোনটো লাগে সেইটো সিহঁতে বুজি নাপায়। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে দাঙি ধৰিব বিচাৰিছোঁ যে আপোনালোকে কোনটো হোলাৰ ল'ব, ওস্তাদ গোল্ড জেড প্লাছটো ল'ব নে ইণ্ডিয়ান চিৰিজৰ, মই ইয়াৰ আগত এটা ভিডিঅ' দিছোঁ, সেইটো ল'ব। গতিকে আপোনালোকৰ যিটো পচন্দ হয় সেইটো ল'ব পাৰিব। এইটো আমাৰ নতুন ইঞ্জিন, আমাৰ নতুন হোলাৰ। এইটো আমাৰ ফিটিং কৰা হৈছে। এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ ঘৰ হ'ল বঙাইগাঁও। তেখেতে বঙাইগাঁৱৰ পৰা অৰ্ডাৰ কৰিছে, তেখেতে আহি আছে। সেই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ, টেষ্টিং ভিডিঅ'টো। গতিকে এই ধৰণৰ যদি আপোনালোকৰ ৰাইচ মিল লাগে, আপোনালোকৰ এই ধৰণৰ টেষ্টিং কৰি আপোনালোকৰ চকুৰ আগত টেষ্টিং কৰি আপোনালোকক দিয়া হ'ব। চকুৰ আগত টেষ্টিং নকৰাকৈ কোনো মেচিন আপোনালোকক দিয়া নহয়। গতিকে এখন ৰাইচ মিল বহাবলৈ হ'লে এটা মটৰ, যদি কাৰেণ্টৰ ৰাইচ মিল এখন বহায় মিনিমাম এটা ট্ৰেন্সফৰ্মাৰ লাগে। মিনিমাম 2-2.5 লাখ টকাত এটা ট্ৰেন্সফৰ্মাৰ লাগে, এটা কমাৰ্চিয়েল কানেকশ্যন লাগে, লাইনৰ বিল, অফিচৰ কানেকশ্যন, মিনিমাম 4 লাখ 4.5 লাখ টকা আপোনালোকৰ গুচি যায়। গতিকে এই ধৰণৰ যদি ডিজেল ইঞ্জিনগিলা লয়, ইয়াতে কোনো ট্ৰেন্সফৰ্মাৰ নালাগে বা কোনো কমাৰ্চিয়েল কানেকশ্যন নালাগে। আপোনালোকে খুব কম পইচাত আপোনালোকে ডিজেল ইঞ্জিন হয় ছেম প্ৰডাকশ্যনৰ, তাতকৈ বেছি প্ৰডাকশ্যনৰ 15 HP মটৰ এটাৰ বেছি প্ৰডাকশ্যনৰ